সামগ্ৰী সমষ্টিৰ অন্তৰ্গত আজি ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত প্ৰাংগণত বিশেষ গাঁও সভা অনুষ্ঠিত। নগাঁও জিলাৰ গৰাচান উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত প্ৰাংগণত আজি বিশেষ গাঁও সভা অনুষ্ঠিত হয়। আজি বিশেষ গাঁও সভাত সভানেতৃত্ব কৰে সেলিমা চৌধুৰী, পঞ্চায়ত সভানেত্ৰী ৰৌমাৰী ৰূপহী। আজিৰ সভাত বহুকেইটা বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বিশেষকৈ নতুন কৰ্মৰ পৰিকল্পনাৰ ওপৰত সজাগতা, বাল্য বিবাহ নিৰ্মূলৰ ওপৰত সজাগতা, বিকশিত ভাৰত নিশ্চিত নিয়োগ জীৱিকা মিছন, গ্ৰামীণ আইন 2025-2026 ওপৰত পৰ্যালোচনা কৰা হয়। আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক নুৰুল আমিন চৌধুৰী, লগত উপস্থিত থাকে পঞ্চায়তৰ উপসভাপতি আজাহাৰ উদ্দিন আৰু লগতে পঞ্চায়তৰ প্ৰতিনিধিসকল, অফিচ ষ্টাফ উপস্থিত থাকে। আজিৰ সভাখনত শলাগৰ শৰাই আগবঢ়াই সচিব ডিম্বেশ্বৰ শৰ্মা বৰুৱাই। নমস্কাৰ, মোৰ নাম সেলিমা চৌধুৰী। মই ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়তৰ সভানেত্ৰী। আজি ভাৰত চৰকাৰৰ বিকশিত ভাৰতজী ৰামজী আইনৰ ওপৰত গাঁও সভাখন হৈছে। এই আঁচনিৰ দ্বাৰা ৰাইজ উপকৃত হ'ব, সেই বিষয়ে সজাগতা হিচাপে আঁচনিখনৰ ওপৰত আজি আলোচনা কৰা হ'ল। হয়তো হয়, আৰু পাছত আমাৰ স্থানীয় ব্যক্তি আছে। কি ক'ব, আজি এখন সুন্দৰ গাঁও সভা অনুষ্ঠিত কৰিছে যি ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত, কি ক'ব? চব নমস্কাৰ। প্ৰথমে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গাঁও পঞ্চায়তত এখনি জৰুৰী গাঁও সভা অনুষ্ঠিত হৈছে। ভাৰত চৰকাৰে নতুনকৈ বিকশিত ভাৰত জি ৰামজী আঁচনি লঞ্চ কৰিছে, তাৰ ওপৰত বিশেষভাৱে আলোচনা হৈছে। এমজি এনৰেগা আঁচনিৰ অধীনত শ্ৰমিকসকলে 100 দিনৰ নিয়োগ নিশ্চিত আছিলে। এই আঁচনিখনে 125 দিন কৰিলে, তাৰ কাৰণে আমি ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভাৰত চৰকাৰলৈ এটা বিশেষ অনুৰোধ চৰকাৰলৈ আমি এটা অনুৰোধ পঠাব বিচাৰিছোঁ, যাতে পঞ্চায়তবিলাকৰ কাম ত্বৰান্বিত হয় আৰু ৰাজনীতিৰ ঊৰ্ধত পঞ্চায়তৰ কাম কাজবিলাক চলিবলৈ দিয়ে। ৰাজনৈতিক হস্তক্ষেপ পঞ্চায়তত হ'লে পঞ্চায়তৰ কামবিলাক স্থবিৰ হয়, গতিকে অগ্ৰগতি খুব কম হয়। গতিকে পঞ্চায়তবিলাকে যাতে মুকলিকৈ কাম কৰিব পাৰে, ৰাইজৰ ইচ্ছামতে কাম কৰিব পাৰে, তাৰ ওপৰত আমি চৰকাৰলৈ এটি বিশেষ অনুৰোধ পঠালোঁ। সেইটো হয়, আৰু ৰৌমাৰী ৰূপহী যি গাঁও পঞ্চায়ত কাম কৰিবলৈ যথেষ্টখিনি আছে, কিয়নো ৰাস্তা ঘাটৰ পৰা ধৰি পৰা যথেষ্টখিনি কাম কৰিবলগীয়া আছে আগন্তুক দিনত। কি ক'ব, সেয়াৰ ওপৰত আলোচনা কৰা হৈছে নেকি? নাই, আঁচনি যিখিনি আছে এইখিনি আমি ইতিমধ্যে একশ্যন প্লেনখন জমা দিছোঁ, তাৰ ওপৰত আমি নতুন আঁচনি প্ৰপ'জ কৰিছোঁ। মই আশা ৰাখিছোঁ সেইমতে চৰকাৰে আৰু ৰাইজৰ সহযোগত আমাৰ কামখিনি আগলৈ গৈ থাকে। আৰু যোনখন আপোনাৰ নতুন পঞ্চায়ত কমিটি আপোনাৰ গঠন কৰা হৈছে, দুইখন আপোনালোকৰ এবাৰ গঠন হৈছে ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত নতুন পঞ্চায়ত কমিটি, কামখিনি ধুনীয়াকৈ সুচাৰুভাৱে দেখিছোঁ, পৰিচালনা কৰিছে, কাম কাজ কৰিছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? আমি দেখিছোঁ গোটেই কমিটিখনে যোনখন আপোনালোকৰ বিগত পঞ্চায়তৰ দিনত এটা দালাল চক্ৰই পঞ্চায়তখন গ্ৰাস কৰিছিলে। দালাল চক্ৰই যিবিলাক কাম কৰিছে প্ৰতিটো কামতে তেওঁলোকে লুণ্ঠন চলাই গৈছিলে। এতিয়া আমি চব লুণ্ঠন বন্ধ কৰিছোঁ। লুণ্ঠন বন্ধ কৰাৰ পিছত এই দালাল চক্ৰটো অলপ প্ৰভাৱ খাটাবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰভাৱ খাটাব পৰা নাই আৰু ভৱিষ্যতে প্ৰভাৱ খাটাব